নামনি অসমতো এতিয়া হাঁচি গছ ৰোপণৰ সম্ভাৱনা। উজনিৰ সমান্তৰালকৈ নামনিতো হাঁচি গছৰ খেতি। হাঁচি গছ ৰোপণেৰে লাখ টকা আহৰণৰ পথ প্ৰশস্ত। আন্তঃৰাষ্ট্ৰীয় বজাৰত লাভজনক ব্যৱসায়ৰ নতুন দিশ। হাঁচি এবিধ মূল্যৱান গছ। ঠাই বিশেষে হাঁচি গছৰ নাম অগৰু বা আগৰ বুলিও জনাজাত। সাধাৰণতে এনে গছ উজনি অসমৰ হাবিতহে দেখা পোৱা যায়। হাঁচি গছৰ গুটিৰ পৰা পুলি ৰোপণ কৰি বাগিচা আকাৰে ব্যৱসায়িক ভিত্তিত ৰোপণ কৰি অধিক লাভৱান হয় কৃষকসকল। হাঁচি গছ সৰ্বাধিক 30 ফুট মানলৈকে বৃদ্ধি হোৱাও দেখা যায়। আৰু এই হাঁচি বা আগৰ গছৰ কাঠৰ পৰা প্ৰস্তুত কৰা হয় অতি মূল্যৱান সুগন্ধি তেল। বহিৰাজ্যৰ ছৌদি আৰবকে ধৰি বিভিন্ন দেশত এই সুগন্ধি তেলৰ সমাদৰ অধিক। সেয়ে আগৰ গছৰ মূল্য আজিৰ দিনত সৰ্বাধিক আৰু ব্যৱসায়িকভাৱে লাভান্বিত গছ। কিন্তু প্ৰাকৃতিকভাৱে নহয়, কৃত্ৰিমভাৱে উৎপাদিত হাঁচি গছৰ দেশ বিদেশত চাহিদা বেছি। কাৰণ কৃত্ৰিমভাৱে উৎপাদিত হাঁচি গছত আগৰৰ উৎপাদন বেছি। সেয়ে এই ক্ষেত্ৰত হোজাইৰ এটা প্ৰতিষ্ঠানে সম্ভৱ কৰি তুলিছে এই প্ৰক্ৰিয়া। ৰাজ্যৰ কেইবাখনো বাগানত অগৰু গছত কৃত্ৰিমভাৱে হাঁচি সংক্ৰমণ প্ৰতিষ্ঠানটোৰ। সংক্ৰমিত হ'লে এই হাঁচি গছৰ পৰা উৎপাদন হয় আগৰ। সংক্ৰমিত হাঁচি গছৰ আগৰৰ পৰা উৎপাদিত হয় বহুমূলীয়া সুগন্ধি। হোজাইৰ জেড ব্লেক ডায়মণ্ড কোম্পানীৰ স্বত্বাধিকাৰ তামজিদ আলীৰ উদ্যোগত এই প্ৰচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে নামনি অসমৰ লগতে মধ্য অসমতো কোম্পানীটোৱে লৈছে এই বিশেষ পদক্ষেপ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ বাগিচাত হাঁচিৰ সফল পৰীক্ষামূলক প্ৰচেষ্টা কোম্পানীটোৰ। বাগিচাখনত 3 বছৰ পূৰ্বে ৰোপণ 600 জোপা হাঁচি গছ। হাঁচি গছসমূহত কৃত্ৰিমভাৱে সংৰোপণ কৰা হৈছিল সংক্ৰমণ। কৃত্ৰিমভাৱে কৰা সংক্ৰমণ সফল হোৱাৰ পাছত এতিয়া আগৰ উৎপাদন নিশ্চিত হৈ পৰিছে বাগিচাখনৰ হাঁচি গছবোৰত। হাঁচি গছৰ ডাল কাটি আগৰৰ উৎপাদন নিশ্চিত কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে। এই সফল পৰীক্ষণৰ পাছতে আৰু 300 বিঘা ভূমিত হাঁচি গছ ৰোপণৰ সিদ্ধান্ত প্ৰতিষ্ঠানটোৰ। ইয়াৰ পৰা কোনো পোকে ধৰিব নালাগে। বিনা পোকৰ কাৰণে আৰ্টিফিচিয়েল যিটো হয়, সেই আৰ্টিফিচিয়েলৰ কাৰণে আপুনি আৰ্টিফিচিয়েল কৰি ইয়াতে আমি ছিংকিং মেথডটো মাৰিছোঁ আৰু 3 মাহ লাগে। এটা গছত 3 মাহৰ ভিতৰত আমি ট্ৰিটমেণ্টটো শেষ হৈ যায় আৰু 3 মাহ পিছত আপুনি কাটি দেখুওৱা ফুল 100% ব্লেক ৰেজিনটো আহি যায় আৰু মেচুৰ 3 বছৰ পিছত 4 বছৰ পাছত যিমান বেছিকৈ ৰাখিব ইমান হাই ভেলু হয়। এক সম্ভাৱনা। গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটৰ 12 মাইলৰ পাহাৰৰ নামনিৰ 30 বিঘা ভূমিটো হাঁচি ৰোপণ। এই ক্ষেত্ৰতো কোম্পানীটোৱে লৈছে বিশেষ উদ্যোগ। ৰাজ্যৰ কেইবাখনো বাগানত হাঁচি গছত কৃত্ৰিমভাৱে সংক্ৰমণ কৰাৰ লগতে 12 মাইলৰ এই পাহাৰীয়া অঞ্চলতো হাঁচি গছৰ ডাল কাটি আগৰৰ উৎপাদন নিশ্চিত কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে। এইটো আধুনিক পদ্ধতি, যিটো কোনো কেমিকেল নহয়, হাৰ্বেল মেডিচিন এটা ঘৰুৱা পদ্ধতিত বনাই আজি পুৰা বিশ্বৰ মাৰ্কেট দখল কৰিব পাৰিছোঁ। আৰু এইটো দেখুৱাব পাৰিছোঁ যে আগৰ বুলি অনলি আপাৰ আছাম, গোলাঘাট মানুহে বুলি ভাবে, নহ'লে ত্ৰিপুৰাৰ 2-এটা জেগা এনেকুৱা নহয়। আগৰ গুৱাহাটীৰ মাজমজিয়াতো হ'ব পাৰে, যিকোনো জেগাত লগাব পাৰে, যিকোনো মানুহে খেতি কৰিব পাৰে অতি কম সময়ৰ ভিতৰত। মুঠতে হাঁচি গছ ৰোপণেৰে স্বাৱলম্বী হৈছে ৰাজ্যৰ বহুজন। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ হাঁচি গছে। ৰাজ্যৰ কেইবাখনো বাগানত হাঁচি গছত কৃত্ৰিমভাৱে সংক্ৰমণ কৰি প্ৰশংসা বুটলিছে জেড ব্লেক ডায়মণ্ড নামৰ কোম্পানীটোৱে। এই পদ্ধতিৰে হাঁচি গছ ৰোপণ কৰি আপুনিও হ'ব পাৰে লাভান্বিত। ব্যুৰ' ৰিপৰ্ট, NKTV+।